নমস্কাৰ মই সোমতাৰা আজি ভিডিঅ'টো ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰিছোঁ মানে যেহেতু চাওঁতে আমাৰ বহাগৰ মাহটো প্ৰায় 15-20 দিন হৈ গ'ল আৰু কোনো বিহু গাবলৈও নামাতিলে আৰু সেয়েহে ভাবিছোঁ কোনো যেতিয়া বিহু গাবলৈ নামাতিলে বিহু চাবলৈকে যাওঁ আৰু চাবলৈকে যাওঁ মানে মই যাম ধুনু ছোৱালী যাব আৰু ধুনু ছোৱালী মাক যাব আৰু বহুসকল গোপিনীসকল যাব গোপিনীসকলৰ লগতে ময়ো ভাবিছোঁ লেম্পটো হৈ পেলাই লগতে ওলাই লওঁ আৰু পোনপ্ৰথমে বাহিৰলৈ গৈ আছোঁ লখিমপুৰৰ কেন্দ্ৰীয় ৰঙালী বিহু মানে চাবলৈ গৈ আছোঁ মানে লগতে আপোনালোককো টাউনলৈ যাম আৰু লগতে আপোনালোককো দেখাবলৈ চেষ্টা কৰিম তো ডাইৰেক্ট বাহিৰলৈ গৈ আছোঁ এইফালে এজনী দুজনী কৰি এইফালে ধুনীয়াকৈ ৰেডি হৈ গ'ল নাচনীকেইজনী আৰু হাই হেল্ল' কিবা এটা কৈ দিয়া তো ডাইৰেক্ট আমিও গৈ আছোঁ বাহিৰলৈ মানে তেখেতলোক লাহে লাহে যাব আৰু সেয়েহে মানে আমিও ওলাই থাকোঁ ধুনুৱে মই নহয় ধুনু ব'লা কিবা এটা কৈ দিয়া আকৌ তুমি আজি হাই তুমি হাই কৰিব জানা নি তুমি আমি ক'লৈ যাম হেই খাবা আইচক্ৰীম খাবা তাৰপৰা গান এটা গাই দিয়া আকৌ আমি বিহু চাবলৈ যাম বিহু গান এটা গাই দিয়া চকলা টেঙাতি ক'লৈ নাখাবা আমাকো ক'লৈ দিবা নাচা আকৌ ধুনীয়াকৈ নাচি আছে মানে আমাৰ যোজনা গাব লাগিব তেতিয়া আমাৰ ধুনু ছোৱালী নাচিব আৰু সেয়েহে ভাবিছোঁ ধুনুৱে মই গৈ থাকোঁ মানে আমাক লগত লৈ গৈছে আৰু আমি লগত গৈ থাকোঁ যাবতো নকওঁ ববা নহয় মা যাব ববা তোমাৰ লগতে আছে দেখোন ব'লা আমি গৈ থাকোঁ বিহুলৈ যাব লৈছোঁ ন আৰু সেয়েহে ভাবিছোঁ কেইটামান মানে একদম পুৰণি বস্তু কিছুমান দেখাই দিওঁ এয়া ধৰিব পাৰিছে এটা মাটিৰ সুতুলি হয় কেনেকৈ বজাই বাৰু বজাই আপোনালোকক অকণমান দেখুৱাম যিহেতু মই নাজানো বাৰু বজাবলৈ কিন্তু বেলেগক বজাবলৈ ক'ম মোৰ এজন বন্ধুক আৰু এইফালে আছে ধুনীয়া গগনা আপোনালোকে যদি গগনা দৰকাৰ হয় কমেণ্ট কৰিব দেই গগনা বেপাৰ কৰি আছোঁ বৰ্তমান মানে আমাৰ ইয়ে আৰু মই বজাই আছোঁ গগনা কেনেকৈ বজাই শুনাই আছোঁ আপোনালোকে বাৰু সকলোৱে জানে কিন্তু হ'লেও গগনা এবাৰ দেখাই দিয়া পাপুদা এই মজা এতিয়া সুতুলি এইটো সুতুলি মাটিৰ সুতুলি এইটো দি দিছোঁ এইটো হ'ব নাই সেইটোৱে হ'ব মজা হৈছে মজা ধুনীয়া লাইক এটা কৰি দিব দেই আপোনাৰ মাটিৰ সুতুলি আৰু গগনা লৈ পেলাই খুব ধুনীয়া বজাইছে বাৰু পাপুদাই আৰু এইফালে ধুনীয়াকৈ ৰেডি হৈ আছে আৰু আমি যাব লাগিব এইফালে টকা খুব ধুনীয়া লাগিছে দেই টকাটো দেখি পেলাই এচাত টকা এচাত এতিয়া গান গাব লাগিব নহয় জানো গান গাই লওক দেখিলে বুলি নকবা দেখিলে বুলি নকবা মাজনী মোৰেনো পানী পৰা ঘৰ মজা টকা লাগিলেও ক'ব গগনা লাগিলেও ক'ব বনাই থোৱা আছে ধুনীয়া টকা আৰু বেছি নহয় প্ৰাইচ বেছি নহয় বাৰু এটা কথা কৈ দিওঁ মাটিৰ সুতুলি 50 টকা মাত্ৰ আৰু এইফালে গগনা 200 টকা নে 150 টকা ইমানৰ পৰা পায় আৰু টকা লাগিলে মানে কিমান এটা 50 টকা মানে ৰেট নাই সিমান দিলেই হ'ল আৰু খুব ধুনীয়াকৈ যেনেকৈ আপোনাক ক'বলৈ গ'লে আগলি বাঁহৰে গগনা বজাই মাতে লাহৰি কৈ তো ধুনীয়াকৈ আপোনালোকক গগনা চগনা দেখালোঁ আৰু গৈ থাকিম এতিয়া বাহিৰলৈ যিহেতু বিহু চাবলৈ ব'লক আৰু আহি পাই গ'লোহি যিহেতু আমাৰ নদীখন আৰু নদীখনৰ এইফালে মানে পূৰা ধুনীয়াকৈ পানী আৰু নাও এখন বাৰু আছে ডুবি আছে আৰু পিন্ধি আহিছিলোঁ জোতা আৰু ধুনু ছোৱালীয়ে জোতা পিন্ধি আহিছিলে আৰু কেনেকৈ পাৰ হ'ব এই নদীখন পাৰ হ'বলৈ অকণমান অসুবিধা আৰু সেয়েহে ভাবিছোঁ এই নাওখনতে যাব ব্যৱস্থা কৰোঁ মানে মই নিজেতো সিঁচিবই নোৱাৰোঁ আৰু সেয়েহে মানে হাঁহ চৰি যে খাম ৰখ আৰু এইফালে ল'ৰা এটাজনক মাতিছোঁ আৰু সি যদি সিঁচি দিয়ে তেতিয়া সিপাৰলৈ যাব পাৰিম নহ'বা কিন্তু যাবলৈ অকণমান অসুবিধাহে হ'ব আৰু ইফালে নাচনীসকল গ'লেই ধৰিব পাৰিছে চাগে অকণমান জুম কৰি দেখাইছোঁ নাচনীসকল গ'লেই আৰু ইফালে আমাৰ পাপুদাও গ'ল আৰু মইহে অকল যাবলৈ বাকী আছোঁ আৰু ধুনীয়াকৈ এইফালে গৈ লওঁ পানীটো সিঁচি লওঁ বলক গৈ আছোঁ সকলো গোপিনীসকল আহি পেলাই এইডোখৰত উপস্থিত হৈ গ'ল যিহেতু গাড়ী কিন্তু আহি এতিয়ালৈকে পোৱাহি নাই এইফালৰ পৰা আহিব বুলি ভাবি আছোঁ আৰু পোৱাহি নাই গোটেইখন একদম কেনেকৈ ৰৈ আছে চাওকচোন এপাক নাচি দিয়া নে ভাল লাগিলে এতিয়া কোনে নাচিব নচা মানুহ তাতে নাচিব আৰু সকলোৱে চাম আৰু আমি নহয় জানো আৰু বহুত সময় ৰোৱাৰ পাছতে পাই গ'লহি আমাৰ আল্ট্ৰা বাছখন আমাৰ ওচৰত পাই গ'লহি
আৰু এতিয়া মানে এজন এজনকৈ সকলো গোপিনীসকল এই বাছখনতে উঠি পেলাই আমি যাত্ৰা আৰম্ভ কৰিম আৰু সকলো গোপিনীসকল এজন এজনকৈ মানে উঠিবলৈ চেষ্টা কৰিলে আৰু ময়ো অৱশেষত ওম নম শিৱায় বুলি কৈ গাড়ীখন যাত্ৰা আৰম্ভ কৰিলোঁ। ধুনীয়াকৈ সোমাই লৈ সকলো গোপিনীখিনিসকলৰ লগত ময়ো ওলাইছোঁ যিহেতু বিহু চাবলৈ আৰু আমাৰ এই গোপিনীসকলৰ মানে যিহেতু টকা বিহুৰ পাৰ্টি হয় আৰু এই পাৰ্টিটো মানে দলপতি আছে আৰু দলপতিক মই দুআষাৰ সুধিম আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। ব'লক ডাইৰেক্ট আমাৰ দলপতিক সুধি আছোঁ ডাইৰেক্ট আমি দলপতিক সুধিম। বাইদেউ কওক বিহুৰ কথা কওক আপোনাৰ। আমি এতিয়া বৰ্তমান কেন্দ্ৰীয় ৰঙালী বিহুলৈ আহি আছোঁ। হয় তাত আমাক প্ৰচেশ্যনতহে মাতিছে। হয় আমি প্ৰচেশ্যন কৰিবৰ কাৰণে আহি আছোঁ টকা বিহু। টকা বিহু আপোনালোকৰ দলটোৰ কিবা নাম আছে নি? টকা বিহু আমাৰ বিশেষ নাম নাই। মজা কৰি টকা বিহু দল হয়নে? আৰু আপোনালোকে বন্ধু বান্ধৱীসকল যদি কমেণ্ট কৰে এই দলটোক যদি মাতোঁ বুলি ভাবে নিশ্চয় আপোনালোকে মাতিব পাৰিব। আৰু ইয়াতে মই আপোনাৰ কমেণ্ট কৰিলে হ'ল আৰু কিবা প্ৰতিযোগিতা হ'ব নেকি তাত কিবা? প্ৰতিযোগিতা মানে প্ৰতিযোগিতা হ'ব। গাড়ী মাতৰ কাৰণে বিহু এটা শুনিলোঁ কিন্তু গাড়ী মাতৰ কাৰণে অকণ অসুবিধা হ'ব আৰু সেয়েহে মানে আপোনালোকক পাথৰত নাম তো ব'লক আমি গৈ দুগৰাকী মানে এইফালে গীত গাই আছে। আৰু বেলেগ এটা দলো বাৰু সোমাই ল'লে ধুনীয়াকৈ আৰু চাম বাৰু ধুনীয়াকৈ মহিলাৰ দলেই হ'ব এইটো আৰু গৈ লওঁ নাইবা হৈ গ'ল নাইবা হৈ গ'ল। বৰ্তমান তেখেতলোকে প্ৰচেশ্যন কৰিব আৰু আমি ধুনীয়া মানে ক'লে যাম আৰু সেই ধুনুক মানে মই ল'বলৈ আহিছিলোঁ তাত খেলিবলৈ যাম দেই মই না আৰু সেয়েহে মানে তেখেতলোকক প্ৰচেশ্যনলৈ যাওক আৰু আমি মানে ডাইৰেক্ট সোমাই যাওঁ আমি খেলিবলৈ মানে ক'লৈ আহিছোঁ আমি গান্ধী পাৰ্কলৈ আহিছোঁ গান্ধী পাৰ্কলৈ খেলিবলৈ আহিছোঁ তো আমি ডাইৰেক্ট গৈ আছোঁ গান্ধী পাৰ্কৰ ভিতৰলৈ আৰু এখেতলোকক ইয়াতে এই পৰা কৰিলোঁ আৰু আমি গৈ আছোঁ ডাইৰেক্ট গান্ধী পাৰ্কৰ ভিতৰলৈ ব'লক। আৰু ধুনীয়াকৈ আমাৰ ধুনু নামত টিকেট এটা কৰি ল'লোঁ ন ধুনু এই টিকেট কৰি ল'লোঁ আৰু এতিয়া যাম আমি গান্ধী পাৰ্কৰ ভিতৰলৈ ব'লক। সোমাই আহিয়ে যি ধুনীয়া দৃশ্য আৰু ল'ৰা ছোৱালীও ক'তে ৰখি থাকিব পাৰে ডাঙৰ মানুহে ৰখিব নোৱাৰে আৰু ধুনু দৌৰিছে আগে আগে আৰু লগত যাব লাগিব নহ'বা পৰিবও পাৰে সেয়েহে মানে গৈ আছোঁ ধুনুৰ লগত আৰু ধুনুৱে খেলা আৰম্ভ কৰিছে দেখাইছোঁ বাৰু আগতে আপোনালোকক ইয়াৰ ভিডিঅ' আহা মই না আহা বহি লোৱা আহি যোৱা আহা আৰু মানে ধুনু খেলি থকা অৱস্থাতে শুনিলোঁ এটা গায়ন গায়নৰ শব্দ।
গাড়ীৰ ওপৰৰ পৰা যি মূৰ্তি ৰূপেৰে মানে গঠিত হৈ পেলাই আহিছে এয়া কিন্তু হয় মানে আপোনাৰ এয়া মানে কোনো মূৰ্তি নহয়, এয়া ডাইৰেক্ট মানে মানুহে মানে এনেধৰণৰ মানে মূৰ্তি নিচিনাকৈ সাজি পাৰি আহিছে আৰু আপোনালোকে নাভাবিব যে মূৰ্তি আনিছে বুলি, কিন্তু নহয় মানে সকলো আমাৰ অসমৰ কিছু জনগোষ্ঠীসকলৰ মানে আপোনাৰ কেনেধৰণে তেখেতলোকে মানে এইবিলাক নীতি আদৰ্শবিলাক কৰে তাৰ বিভাগটোৱে দেখাইছে। এয়া হৈছে ভূপেন হাজৰিকা, যিহেতু গীতৰ মানে গুৰু বুলি ক'লেও একমাত্ৰ বেয়া নহয়। আৰু এইফালে হৈছে মহাদেৱ আৰু পাৰ্বতী। মিছা কথা কৈ আছো। সকলো জনগোষ্ঠী মানে আই মাতৃসকল আহি পেলাই আমাৰ যিখন এডিং ফিল্ড বুলি কয় মানে আপোনাৰ কেন্দ্ৰীয় যিখন ফিল্ড, সেই ফিল্ডখনতে সকলো আহি পেলাই মানে একতা হৈ এটা গ্ৰুপ হিচাপে তেখেতলোক ৰৈ গ'ল। আৰু এতিয়া মানে আমাৰ কমিটিসকলে খোৱাৰ সিদ্ধান্ত লৈছে, মানে ভাত পানী কিবা খাবলৈ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু দেখাই আছোঁ আপোনালোকক সকলোখিনি ভিডিঅ'টো একেলগে চাওক, খুবেই ভাল পাব। ছাবস্ক্ৰাইবাৰ এজন লগ পাইছোঁ আৰু খুব মৰমৰ আমাৰ ভিডিঅ' চাই, আৰু মই এইটো কাৰণে এখেতৰ লগত ভিডিঅ' বনাবলৈ কি হ'ল, মোৰ ভাগৰ ফটো প্ৰথম মানে চেল্ফি তেখেতে তুলিছে আৰু খুবেই ভাল লাগিছে। যুগ যেন এই কথাষাৰ মনত থাকে। কি ক'বা, কিবা এটা কৈ দিয়া। তাকে দাদাজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দাদা গান শুনিও ভাল লাগে, হয় তেনেকৈ কৰি দিয়ক, ভাল হ'ব। আৰু ময়ো ধৰি লওক গান গাওঁ, গানৰ লগত জড়িত যেতিয়া ছাপোৰ্ট কৰিব লাগিব। নিশ্চয় আগৰ পৰাই ছাপোৰ্ট কৰোঁ, ভাল লাগে। তাকে সদায় ভালে থকাটো লাগে, হয় নহয়? হয় এতিয়া লগ পাম তোমাকো, ঠিক আছে। আৰু মাজুলীও গৈ আছোঁ, খুব সোনকালে লগ পাম দেই। ধন্যবাদ। সকলো জনগোষ্ঠী মানে বিহু দলসকলে মানে আপোনাৰ খোৱা ব্যৱস্থা কৰি দিলে কমিটিসকলে, আৰু সকলোৱে গোট খাই মানে এটা ঠাইত ৰৈ মানে সকলোৱে খোৱা ব্যৱস্থা কৰিছে। কিন্তু খালীকৈ আহিলোঁ, যাওঁতে কিন্তু একেবাৰে পূৰা গ'ল মানে চাওকচোন, পূৰা মানুহে এইটো অকণমান খুলি দিছোঁ দেখিছেনে, পূৰা মানুহে আইজয় নে এতিয়াও বিহু এৰিবলৈ মন কৰা নাই। বিহু আচলতে ভাল লাগে ন বিহু বুলি ক'লে, আৰু সেয়েহে মানে কোনো এৰিবলৈ মনে কৰা নাই। আৰু সেয়েহে চব আমি এতিয়া গৈ আছোঁ ঘৰলৈ, আৰু কি হাঁহোন বাপতি খাওঁ বিহু এৰিবলৈ মন যায় জানো কেতিয়াবা? মৰি যাম। ঠিক আছে, যোজনা এটা কওকচোন বিহু। নামটো জনাই দিবচোন এবাৰ। জয়া গগৈ বৰগোহাঁই, আহোম মানুহ ছোৱালী। ধুনীয়া। এনেকৈ আপুনি গীত গাই আগবাঢ়ি যাওক, সেইটো আমাৰ ফালৰ পৰা কামনা কৰিছোঁ আপোনালৈ। ভাল লাগিছে। দলপতি নেকি আপুনি? দলৰ মানে ঠিক আছে। বহুত মানুহে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি মই ভিডিঅ'টো কোনোবা এটা নক'বলগীয়া কথা কৈছোঁ, অনুগ্ৰহ কৰি মোক নিজৰ ভাই কনফাৰ্ম আপডেট আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম। স্পীডত কৰি দিলোঁ।